Conditional statement in C and C++ or spoken tutorialলৈ আদৰণি জনাইছো। এই টিউটোৰিয়েলত আমি শিকিম এটা একক স্টেটমেন্ট কেনেকৈ কাৰ্যকৰী কৰা হয়, স্টেটমেন্টৰ সংহতি কেনেকৈ কাৰ্যকৰী কৰা হয়। আমি উদাহৰণৰ জৰিয়তে এয়া কৰিম। লগতে আমি কিছুমান সচৰাচৰ ভুল আৰু তাৰ সমাধানৰ বিষয়ে চাম। মই এই শিকনিটো বাণীবদ্ধ কৰোতে ব্যৱহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেমৰ 11.10 তাঙৰণ, GCC আৰু G++ কম্পাইলাৰৰ 4.6.1 তাঙৰণ। আহক আমি কণ্ডিশ্যন স্টেটমেন্টৰ চিনাকিৰে আৰম্ভ কৰো। প্ৰবাহিত প্ৰগ্ৰামৰ কাৰ্যকৰণটো প্ৰগ্ৰামৰ স্টেটমেন্ট এটাই পৰিচালনা কৰে। কি কোড কাৰ্যকৰী হ'ব তাক নিৰ্ধাৰণ কৰাত ই সহায় কৰে। আমি শৰ্তটো সত্য নে অসত্য হেতু পৰীক্ষা কৰিব পাৰো। আমি এটা একক স্টেটমেন্ট বা এটা স্টেটমেন্টৰ সংহতি কাৰ্যকৰী কৰিব পাৰো। আহক আমি if স্টেটমেন্টৰ প্ৰবাহৰ বিষয়ে জানো। ইয়াত যদি শৰ্তটো সত্য হয় তেনেহলে স্টেটমেন্ট 1 টো কাৰ্যকৰী হ'ব। যদি শৰ্তটো অসত্য হয় তেনেহলে স্টেটমেন্ট 2 টো কাৰ্যকৰী হ'ব। এতিয়া আমি else if স্টেটমেন্টৰ প্ৰবাহ চাম। ইয়াত যদি কণ্ডিশ্যন 1 টো সত্য হয় তেনেহলে স্টেটমেন্ট 1 টো কাৰ্যকৰী হ'ব। যদি কণ্ডিশ্যন 1 টো অসত্য হয় তেনেহলে ই অন্যটো শৰ্ত পৰীক্ষা কৰিব যিটো হল কণ্ডিশ্যন 2। যদি কণ্ডিশ্যন 2 টো সত্য হয় তেনেহলে স্টেটমেন্ট 3 টো কাৰ্যকৰী হ'ব। আৰু যদি কণ্ডিশ্যন 2 টো অসত্য হয় তেনেহলে স্টেটমেন্ট 2 টো কাৰ্যকৰী হ'ব। এতিয়া আমাৰ প্ৰগ্ৰামলৈ ঘূৰি যাওঁ আহক। মই ইতিমধ্যে কোডটো এডিটৰত লিখি থৈছো, গতিকে মই এইটো খুলিছো। মন কৰিব যে আমাৰ ফাইল নামটো হৈছে ifstmt.c। এই প্ৰগ্ৰামটোত আমি দুটা সংখ্যাৰ যোগফল গণনা কৰিম আৰু কিছুমান শৰ্ত পৰীক্ষা কৰিম। এতিয়া মই কোডটো বৰ্ণনা কৰিম। এইটো আমাৰ হেডাৰ ফাইল। এইটো আমাৰ মেইন ফাংচন। আমি ইয়াত তিনিটা ইন্টিজাৰ ভেৰিয়েবল a, b আৰু sum ঘোষণা কৰিছো। ইয়াত আমি ইউজাৰ ইনপুট বিচাৰিছো। ব্যৱহাৰ কৰোঁতাই a আৰু b ৰ মান এন্টাৰ কৰিব। মানবিলাক ভেৰিয়েবল a আৰু ভেৰিয়েবল b ত জমা হ'ব। scanf ফাংচনটোৱে কনসোলৰ পৰা ডাটা পঢ়িব। তাৰ পাছত ই উল্লেখিত ভেৰিয়েবলত ফলাফলটো জমা কৰিব। scanfৰ ফৰমেট স্পেচিফায়াৰে ডাটাৰ প্ৰকাৰ জানিবলৈ সহায় কৰে। সেইদৰে ইয়াত আমাৰ %d আছে যি দৰ্শায় যে আমি ইন্টিজাৰ ডাটা টাইপৰ লগত কাম কৰি আছো। ইয়াত আমি a আৰু b ৰ মান যোগ কৰিম। আমি ফলাফলটো sumত জমা কৰিম। তাৰ পাছত আমি ফলাফলটো ছপা কৰিম। এইটো আমাৰ if স্টেটমেন্ট। ইয়াত আমি sumটো 20 তকৈ ডাঙৰ হয় নে নহয় শৰ্তটো পৰীক্ষা কৰিম। যদি শৰ্তটো সত্য হয় তেনেহলে আমি sum is greater than 20 বুলি ছপা কৰিম। এতিয়া মই শাৰীসমূহত মন্তব্য কৰিম। এইটো আমাৰ ৰিটাৰ্ণ স্টেটমেন্ট। এতিয়া সেভত টিপক। প্ৰথমে আমি if স্টেটমেন্টৰ কাৰ্যকৰণ চাম। টাৰ্মিনেল উইন্ডো খুলিবলৈ আপোনাৰ কীবোৰ্ডত একেলগে Ctrl Alt আৰু T কী টিপক। কম্পাইল কৰিবলৈ লিখক gcc স্পেচ ifstmt.c স্পেচ -o স্পেচ if আৰু এন্টাৰ টিপক। কাৰ্যকৰী কৰিবলৈ লিখক .if এন্টাৰ টিপক। এইটো এইদৰে দৰ্শিত হ'ব। Enter the value of a and b। মই মানবিলাক 10 আৰু 12 বুলি দিম। আউটপুটটো sum of a and b is 22। sum is greater than 20 হিচাপে দেখা গৈছে। এতিয়া আমাৰ প্ৰগ্ৰামটোলৈ ঘূৰি আহো। আমি আন এটা শৰ্ত পৰীক্ষা কৰিম। মই মন্তব্যটো ইয়াৰ পৰা আঁতৰ কৰিম। মই মন্তব্যটো ইয়াত দিম। এতিয়া সেভত টিপক।
এইটো আমাৰ else if statement ইয়াত আমি সামটো 10তকৈ ডাঙৰ হয় নে নহয় তাৰ বাবে অন্য এটা শৰ্ত পৰীক্ষা কৰিম যদি শৰ্তটো সত্য হয় তেনেহলে আমি sum is greater than 10 and less than 20 বুলি ছপা কৰিম এতিয়া আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰোৱা হওক আগৰ দৰে কাৰ্যকৰী কৰোৱা হওক এইটো দৰ্শিত হ'ব a আৰু b ৰ মান এন্টাৰ কৰক মই মানবিলাক 10 আৰু 2 বুলি দিম আউটপুটটো দৰ্শিত হ'ব sum of a and b is 12 sum is greater than 10 and less than 20 prompt খালি কৰো এতিয়া আমাৰ প্ৰগ্ৰামলৈ ঘূৰি আহো মই মন্তব্যটো ইয়াৰ আৰু ইয়াৰ পৰা আঁতৰ কৰিম এতিয়া সেভত টিপক যদি ওপৰৰ দুয়োটা শৰ্তই অসত্য হয় তেনেহলে আমি sum is less than 10 বুলি ছপা কৰিম এইটো আমাৰ else statement এতিয়া কাৰ্যকৰী কৰো আৰু চাও আহক আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰোৱা হওক আগৰ দৰে কাৰ্যকৰী কৰোৱা হওক ইয়াত এইটো দৰ্শিত হ'ব enter the value of a and b মই মানবিলাক 3 আৰু 5 বুলি দিম আউটপুটটো দেখুৱাব যে sum of a and b is 8 sum is less than 10 এতিয়া আমি হ'ব পৰা কিছুমান সাধাৰণ ভুল চাম আমাৰ প্ৰগ্ৰামটোলৈ ঘূৰি আহো ধৰা হল ইয়াৰ if statementৰ শেষত মই এটা সেমিকোলন লিখিলো কি হয় চাও সেভত টিপক কাৰ্যকৰী কৰোৱা হওক আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰো আমি এটা ভুল লিখিছো else without a previous if আমাৰ প্ৰগ্ৰামটোলৈ ঘূৰি আহো এইটো এটা সিনট্যাক্স এৰৰ if statement কেতিয়াও এটা সেমিকোলনেৰে শেষ নহয় আৰু else if statemente এটা if নোহোৱাকৈ কেতিয়াও কাম কৰিব নোৱাৰে আহক ভুলটো সমাধান কৰো সেমিকোলনটো নাইকিয়া কৰক সেভত টিপক কাৰ্যকৰী কৰোৱা হওক আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰোৱা হওক আগৰ দৰে কাৰ্যকৰী কৰোৱা হওক a আৰু b ৰ মান এন্টাৰ কৰো মই মানবিলাক 3 আৰু 6 বুলি দিম আউটপুটটো দৰ্শিত হ'ব এনেদৰে sum of a and b is 9 sum is less than 10 এতিয়া আমি একেটা প্ৰগ্ৰাম C++ত কেনেদৰে কাৰ্যকৰী হ'ব চাম আমাৰ প্ৰগ্ৰামটোলৈ ঘূৰি আহো মই ইয়াত কিছু সলনি কৰিম আপোনাৰ কিবৰ্ডত একেলগে Ctrl Alt আৰু T কিজ টিপক এতিয়া ফাইলটো এটা এক্সটেনশন .cpp ৰে সেভ কৰক আৰু সেভত টিপক আমি হেডাৰ ফাইলটো iostream বুলি সলনি কৰিম ইউজিং স্টেটমেন্টটো ইয়াত সংলগ্ন কৰোৱা হওক এতিয়া সাৰ্চ ফৰত টিপক আৰু টেক্সট অপশনটো সলনি কৰক printf স্টেটমেন্টটো cout স্টেটমেন্টেৰে সলনি কৰোৱা হওক replace allত টিপক আৰু ক্লোজত টিপক এতিয়া ইয়াত সামৰণি বন্ধনীটো নাইকিয়া কৰক scanf স্টেটমেন্টটো cin স্টেটমেন্টেৰে সলনি কৰক লিখক cin and two closing angle brackets এটা শাৰী পঢ়িবলৈ যেনেকৈ আমি C++ত cin ফাংচন ব্যৱহাৰ কৰো এতিয়া ফৰমেট স্পেচিফায়াৰটো নাইকিয়া কৰক কমা আৰু এম্পাৰচেণ্ড নাইকিয়া কৰক ইয়াত কমা নাইকিয়া কৰক আৰু দুটা কোণবন্ধনী লিখক আকৌ এম্পাৰচেণ্ডটো আৰু সামৰণি বন্ধনী নাইকিয়া কৰক এতিয়া সেভত টিপক ইয়াত সামৰণি বন্ধনী আৰু কমাটো নাইকিয়া কৰক এতিয়া \n আৰু ফৰমেট স্পেচিফায়াৰটো নাইকিয়া কৰক এতিয়া দুটা আৰম্ভণি বন্ধনী লিখক আকৌ আৰম্ভণি কোণবন্ধনী লিখক আৰু দ্বৈত ঊৰ্ধ্বকমাৰ ভিতৰত \n লিখক ইয়াতো আমি সামৰণি বন্ধনীটো নাইকিয়া কৰিম এতিয়া আকৌ ইয়াত আৰু ইয়াত সামৰণি বন্ধনী নাইকিয়া কৰক এতিয়া সেভত টিপক
কাৰ্যকৰী কৰোৱা হওক টাৰ্মিনেললৈ ঘূৰি আহক মই প্ৰম্পট খালী কৰিম কম্পাইল কৰিবলৈ লিখক g স্পেচ ifstmt.cpp স্পেচ -o স্পেচ if1 আমি ইয়াত if1 লৈছো কাৰণ আমি আউটপুট প্যাৰামিটাৰ ifক ifstmt.c ফাইলৰ বাবে অভাৰৰাইট কৰিব বিচৰা নাই এতিয়া এন্টাৰ টিপক কাৰ্যকৰী কৰিবলৈ লিখক .if1 আৰু এন্টাৰ টিপক a আৰু b ৰ মান এন্টাৰ কৰক মই মানবিলাক 20 আৰু 10 বুলি দিম আউটপুটটো দৰ্শিত হ'ব যে sum of a and b is 30 sum is greater than 20 ই আমাক টিউটৰিয়েলৰ শেষলৈ লৈ যাব এতিয়া আমাৰ স্লাইডবোৰলৈ ঘূৰি আহক আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলত আমি শিকিলো if statement উদাহৰণ if condition আৰু else if statement উদাহৰণ else if condition অনুশীলনী হিচাপে a টো b তকৈ ডাঙৰ বা b তকৈ সৰু বুলি পৰীক্ষা কৰিবলৈ এটা প্ৰগ্ৰাম লিখক সংকেত if statement ব্যৱহাৰ কৰক a b বা c কোনটোৰ মান ডাঙৰ পৰীক্ষা কৰিবলৈ অন্য এটা প্ৰগ্ৰাম লিখক সংকেত else if statement ব্যৱহাৰ কৰক এই কথাচিত্ৰটো তলত দেখুওৱা সংযোজনত দেখিবলৈ পাব এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ যদি বেণ্ডৱিডথ ভাল নহয় তেন্তে এই কথাচিত্ৰটো ডাউনলোড কৰি চাওক স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালাও পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজনত দেখা পাব মই কৃষ্ণ কমল দুৱৰা উপভোগ কৰাৰ বাবে ধন্যবাদ